ফলাফল তাৰে উত্তীৰ্ণৰ সংখ্যা হৈছে আমাৰ নিচেই কম, অৱশ্যে অৱতীৰ্ণৰ সংখ্যাও কম। যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলক আজি আমাৰ নামঘৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এই সম্বৰ্ধনা আমাৰ ফালৰ পৰা নামঘৰৰ ফালৰ পৰা ক্ষুদ্ৰ হ'লেও তেখেতসকলে যেন ইয়াকেই ৰাইজৰ সম্বল বুলি গ্ৰহণ কৰে আৰু তেওঁলোকৰ নিজৰ জীৱন বাটত আগুৱাই যোৱাত যাতে তেওঁলোকে সুকলমে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি আমাৰ নামঘৰৰ সকলো ৰাইজৰ তৰফৰ পৰা এটি প্ৰাৰ্থনা কৰা হৈছে। ইতিমধ্যে তেওঁলোকে ভৱিষ্যত জীৱন সুন্দৰভাৱে পৰিচালিত হওক। ইয়াতকৈ বিশেষকৈ মই কি ক'ম, আকস্মিকভাৱে এনে এটি সভা পৰিৱেশন দিয়াৰ বহুতো অকণমান অসুবিধা হৈছে। সেয়েহে আমাৰ নামঘৰত উপস্থিত থকা আমাৰ নিচেই বিদ্যালয়ৰ প্ৰধান আচাৰ্য আমাৰ মাজত উপস্থিত আছে, যদিও বৰ্তমান তেখেত অৱসৰপ্ৰাপ্ত। গতিকে শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে ছাত্ৰসকলৰ সৈতে তেখেতৰ যথেষ্ট সম্পৰ্ক আছে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ৰাখি এটি বহুমূলীয়া ভাষণ দিবৰ বাবে আমাৰ বিদ্যালয়ৰ দেলগাঁও হাইস্কুলৰ দেলগাঁও হায়াৰ ছেকেণ্ডেৰীৰ প্ৰাক্তন অধ্যক্ষ মাননীয় জীৱন সাগৰদেৱলৈ মই ওচৰৰে